यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক জৈৱিক কৃষিৰ ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়। 60ৰ দশকৰ মাজভাগত আমাৰ দেশত আৰম্ভ হোৱা সেউজ বিপ্লৱে দেশৰ কৃষি খণ্ডলৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতেই আছিল উন্নত জাতৰ বীজৰ ব্যৱহাৰ, খেতিপথাৰত পুষ্টি যোগানৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটপতংগ, ৰোগ আদি নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত ৰাসায়নিক দ্ৰব্য, জলসিঞ্চনৰ ব্যৱহাৰ, কৃষি যান্ত্ৰিকীকৰণ ইত্যাদি। ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনৰ জনসাধাৰণৰ ক্ষুধা নিবাৰণ আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত সেউজ বিপ্লৱৰ অৰিহণাৰ কথা স্বীকাৰ কৰিবই লাগিব। পিছে প্ৰতিটো কামৰে একোটা বিপৰীত দিশো থকাৰ দৰে সেউজ বিপ্লৱৰো কিছু কিছু কুপ্ৰভাৱ ৰৈ গ'ল। শস্যৰ উৎপাদন বৃদ্ধিৰ তাগিদাত খেতিপথাৰত ব্যৱহৃত অত্যধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্যই অঞ্চল বিশেষে মাটি, পানী, বায়ু প্ৰদূষিত কৰাই নহয়, মানৱ দেহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিস্বৰূপ হৈ পৰিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত 60ৰ দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱ আছিল নগণ্য। ইয়েই হৈ পৰিল আমাৰ বাবে আশীৰ্বাদস্বৰূপ, যাক কোৱা হয় ব্লেছিং ইন ডিছগাইজ। কিয়নো তুলনামূলকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খেতিপথাৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ পৰিমাণ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট কম। সেয়েহে এনে উৎসৰ পৰা হ'ব পৰা প্ৰদূষণৰ মাত্ৰাও বহু কম। তৎসত্বেও ঠাই বিশেষে আমাৰ ৰাজ্যখনতো ভেজাল ৰাসায়নিক সাৰ, কীটনাশক দৰৱৰ ব্যৱহাৰ চলিয়ে আছে। এনে ক্ষেত্ৰত প্ৰাকৃতিক কৃষিৰ প্ৰতি সাধাৰণ কৃষক ৰাইজক সজাগ কৰি তোলাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। এই উদ্দেশ্যে 19 মে তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় প্ৰাকৃতিক কৃষি সন্মিলন 2023। এই সন্মিলনৰ মুখ্য আকৰ্ষণ আছিল গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আয়োজিত এই সন্মিলনত বক্তব্য প্ৰদান কৰি অসমৰ মাননীয় কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাদেৱে এনেদৰে কয়, কৃষিজাত সামগ্ৰী উৎপাদনত মাত্ৰাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে পৃথিৱীৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ জনস্বাস্থ্যলৈকো কেনেধৰণৰ ভাবুকি সৃষ্টি কৰিছে। মানুহৰ স্বাস্থ্যৰ প্ৰতি অহা এই ভাবুকিৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়টোৱে হৈছে নেচাৰেল ফাৰ্মিং, অৰ্থাৎ প্ৰাকৃতিক কৃষি পদ্ধতি আৰু ট্ৰেডিশ্যনেল ফাৰ্মিং অথবা পৰম্পৰাগত কৃষি পদ্ধতি। সময়ৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত প্ৰাকৃতিক আৰু পৰম্পৰাগত কৃষি কৰ্মৰ প্ৰতি কৃষকসকলক অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ। আৰু পৰম্পৰাগতভাৱে অসমৰ কৃষকসকলে প্ৰাকৃতিক খেতি কৰি আহিছে আৰু ইয়াৰ জৰিয়তে আমি এটা হেল্থ ফ্ৰেণ্ডলি এগ্ৰিকালচাৰ ৰিভলিউশ্যন গঢ়িব বিচাৰিছোঁ। ছাৰ, উই ৱান্ট টু ষ্টাৰ্ট এ হেল্থ ফ্ৰেণ্ডলি এগ্ৰিকালচাৰ ৰিভলিউশ্যন ইন আছাম থ্ৰু নেচাৰেল এণ্ড ট্ৰেডিশ্যনেল ফাৰ্মিং। শ্ৰদ্ধাৰ কৃষক বন্ধুসকল, এই বিপ্লৱত আপোনালোক প্ৰতিজনেই হ'ব লাগিব একো একোগৰাকী অক্লান্ত সৈনিক।
অৱশ্যে এইখিনিতে এটা কথা ক'ব লাগিব যে তুলনামূলকভাৱে অসমৰ কৃষিখণ্ডত ৰাসায়নিকৰ প্ৰয়োগ এতিয়াও যথেষ্ট কম ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ তুলনাত, যদিও দুই এখন জিলাত ৰাসায়নিক আৰু কীটনাশক ঔষধৰ প্ৰয়োগ তুলনামূলকভাৱে বেছি, আৰু সেইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি বিভাগৰ তৰফৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্যত প্ৰতি হেক্টৰ কৃষিভূমিত ৭৫ কিলোগ্ৰামতকৈ কম ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়, য'ত নেকি ৰাষ্ট্ৰীয় স্তৰত একে পৰিমাণৰ কৃষিভূমি ব্যৱহৃত ৰাসায়নিক সাৰৰ পৰিমাণ হৈছে গড়ে ১৩৩ কিলোগ্ৰাম। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক 4টা বৰ্ষৰ ভিতৰত অসমৰ মুঠ 15খন জিলাৰ 20,000 হেক্টৰ কৃষিভূমি সামৰি প্ৰাকৃতিক আৰু পৰম্পৰাগত কৃষি কৰ্ম কৰিবলৈ অসম চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ জৰিয়তে প্ৰত্যক্ষভাৱে উপকৃত হ'ব প্ৰায় 20,000 কৃষক। ইতিমধ্যে 15খন জিলাত প্ৰাকৃতিক কৃষি কৰ্মৰ 15খন আদৰ্শ কৃষি পাম গঢ়ি তোলাৰ বাবে কাম আৰম্ভ কৰা হৈছে, আৰু পামসমূহৰ জৰিয়তে নিকট ভৱিষ্যতত ৰাজ্যখনৰ অন্যান্য প্ৰান্ততো প্ৰাকৃতিক আৰু পৰম্পৰাগত কৃষি কৰ্মৰ প্ৰতি কৃষক ৰাইজক উৎসাহিত কৰিম বুলি আমি দৃঢ় বিশ্বাসী। প্ৰাকৃতিক কৃষি হৈছে প্ৰকৃতিৰ লগত খাপ খোৱা কৃষি পদ্ধতি। বহি উৎসৰ পৰা কোনো ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ৰাসায়নিক সাৰ, কীটনাশক দৰৱ বৰ্জিত, কম খৰচী আৰু শস্য উৎপাদনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা এই কৃষি পদ্ধতি যে ৰাসায়নিক কৃষি নতুবা প্ৰচলিত কৃষিৰ তুলনাত বহুগুণে শ্ৰেয়, সেইটো নিজে প্ৰমাণিত কৰি তুলিছে গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াই। আমাৰ ৰাজ্যখনত তুলনামূলকভাৱে ৰাসায়নিক সাৰৰ ব্যৱহাৰ যথেষ্ট কম। দেশৰ বিভিন্ন ৰাজ্যৰ দৰে আমাৰ ৰাজ্যখনতো ইতিমধ্যে আৰম্ভ কৰা হৈছে প্ৰাকৃতিক কৃষি। এই প্ৰাকৃতিক কৃষি যিহেতু কম খৰচী, সেয়েহে এই পদ্ধতি অৱলম্বনৰ জৰিয়তে কৃষকসকল নিশ্চিতভাৱে উপকৃত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানিবলৈ দি এনেদৰে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত প্ৰাকৃতিক খেতিক জনপ্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ দিছিল। আমি ইতিমধ্যে আমাৰ তথ্যচিত্ৰখনত দেখিছোঁ যে আমাৰ ভূমি আৰু প্ৰকৃতিত ইমান শক্তি লুকাই আছে যে সেই শক্তিৰ যদি আমি ব্যৱহাৰ কৰিবলৈ শিকোঁ, তেতিয়াহ'লে আমাক ইউৰিয়া, ফছফেট, নাইট্ৰজেন আদিৰ কোনো প্ৰয়োজনীয়তা নাথাকে। আমি অসমত বিশেষকৈ আমাৰ চৰকাৰ যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, সেই সময়ত আমি এটা কথা জনমানসত কৈছিলোঁ যে বিভিন্ন খাদ্য সামগ্ৰীক অবাধে ব্যৱহাৰ কৰা ফাৰ্টিলাইজাৰৰ বাবে আমাৰ ৰাজ্যখনত কিডনী, হাৰ্ট আদি ৰোগৰ বৃদ্ধি হৈছে, আৰু আমি ফাৰ্টিলাইজাৰ জেহাদৰ বিৰুদ্ধে কাম কৰাৰ কথাও আমাৰ নিৰ্বাচনৰ সময়ত আমি উল্লেখ কৰিছিলোঁ। ফাৰ্টিলাইজাৰ আমি ব্যৱহাৰ কৰিব লাগে, কিন্তু অতিৰিক্ত ব্যৱহাৰে আমাক শৰীৰক অকামিলা কৰে, শৰীৰক ৰোগী কৰি তোলে। ফাৰ্টিলাইজাৰৰ যেতিয়া বিকল্প থাকে, আৰু সেই বিকল্প যেতিয়া আমাক প্ৰকৃতিয়ে দিয়ে, আৰু যাক আমি প্ৰাকৃতিক খেতি বুলি কওঁ, নেচাৰেল ফাৰ্মিং বুলি কওঁ, সি যদি আমাক একেডৰা খেতিতে বেছিকৈ শস্য দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে প্ৰাকৃতিক খেতিৰ বিকল্প আন একোৱে হ'ব নোৱাৰে। গুজৰাটৰ সন্মানীয় ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াই আজি যুক্তি আৰু বিজ্ঞানেৰে সৈতে প্ৰতিষ্ঠা কৰিছে যে ফাৰ্টিলাইজাৰতকৈ নেচাৰেল ফাৰ্মিঙত মানুহ নিৰোগী হয়, স্বাস্থ্যৱান হয়, আৰু কৃষকসকলৰো বা কৃষকসকলৰো উৎপাদন বৃদ্ধি হয়। মই আশা কৰিম যে আজি আমি সকলোৱে গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াৰ সাৰগৰ্ভ বক্তব্য শুনিম, আৰু নেচাৰেল ফাৰ্মিং কেনেকৈ আমি কৰিব পাৰোঁ তাৰ বিষয়ে আমি বুজ ল'ম। আমাৰ ৰাজ্যখনত ইতিমধ্যে নেচাৰেল ফাৰ্মিঙৰ পৰম্পৰা আৰম্ভ কৰা হৈছে, আৰু কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই সেই বিষয়ে আপোনালোকক ব্যাখ্যা দাঙি ধৰিছে।
আজি আমাৰ বাবে আৰু এক আনন্দৰ দিন। আমাৰ ৰাজ্যখনত ফচল বীমা যোজনাক জনপ্ৰিয় কৰাৰ বাবে আমাৰ চৰকাৰখনে 2টা বছৰত নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। বানপানীৰে ক্ষতিগ্ৰস্ত এই ৰাজ্যখনক ফচল বীমা যোজনাৰ দৰে দূৰদৰ্শী আঁচনিৰ অতিকে প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আজি আমাৰ দেশত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কাম আৰম্ভ হৈছে। আমাৰ ৰাজ্যখনতো 1,14,218 গৰাকী কৃষকে ইতিমধ্যে বিভিন্ন ধৰণে উপকৃত হৈছে আৰু ফচল বীমা যোজনাতো অংশগ্ৰহণ কৰিছে। 2019 বৰ্ষৰ আৰম্ভ হোৱা এই আঁচনিখনত ৰাজ্যৰ 8,38,459 গৰাকী কৃষকে ইতিমধ্যে 504 কোটি টকা ফচল বীমা যোজনা হিচাপে লাভ কৰিছে। সহজ অৰ্থত প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষি প্ৰায় একেই। কেৱল জৈৱিক কৃষিত বহি উৎসৰ পৰা জৈৱিক উপাদান যোগান ধৰা হয়। কিন্তু প্ৰাকৃতিক কৃষিত প্ৰয়োজনীয় সকলো উপাদান কৃষকে নিজেই নিজৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ উৎপাদন কৰি লয় আৰু কোনো ধৰণৰ উপাদান বাহিৰৰ পৰা ক্ৰয় কৰিব নালাগে। সেয়েহে প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত উৎপাদনী ব্যয় যথেষ্ট কম। অসমত প্ৰাকৃতিক কৃষি সফলভাৱে ৰূপায়ণ কৰিব পৰাৰ মূল কেইবাটাও কাৰণৰ ভিতৰত কেইটামান কাৰণ হ'ল: আমাৰ ৰাজ্যখনত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ একেবাৰে কম হোৱা বাবে এনেবোৰ অঞ্চলক প্ৰাকৃতিক কৃষিৰ অন্তৰ্ভুক্ত কৰিবলৈ তেনেই সহজ। জৈৱিক কৃষিৰ ধাৰণশীলতা সম্পৰ্কে কিছু সন্দেহৰ অৱকাশ আছে, কিয়নো জৈৱিক কৃষিৰ বাবে প্ৰয়োজনীয় জৈৱিক উপাদান, বিশেষকৈ বহি উৎসৰ ওপৰত নিৰ্ভৰশীল উপাদানসমূহৰ বাবে কৃষকসকল সদায় পৰনিৰ্ভৰশীল হৈ থাকিব লাগে। অৰ্থাৎ কিছু কিছু উপাদান যেনে পচন সাৰ, কেঁচু সাৰ, সেউজীয়া সাৰ আদি কৃষক একোজনে নিজৰ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিলেও বহুবোৰ উপাদান আনকি কেঁচু সাৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচুৰ বাবেও পৰমুখাবেশী হৈ থাকিবলগীয়া হয়। তদুপৰি জৈৱিক কৃষিত উৎপাদিত সামগ্ৰীসমূহ জৈৱিক হিচাপে প্ৰমাণীকৰণ কৰাটো অপৰিহাৰ্য। কিন্তু প্ৰাকৃতিক কৃষিত প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো তেনেই সহজ। প্ৰাকৃতিক কৃষি হৈছে দেশী গাই গৰু আধাৰিত কৃষি। এজনী গাই গৰুৰ পৰা দিনটোত পোৱা গোবৰ আৰু গোমূত্ৰৰ পৰা 50ৰ পৰা 100 বিঘা পৰ্যন্ত কৃষিভূমিৰ বাবে জীৱামৃত প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা উপাদানসমূহৰ জৰিয়তে কৃষিভূমিত কোটি কোটি অণুজীৱৰ সংখ্যা বৃদ্ধি পায় আৰু মাটিৰ স্বাস্থ্যৰ উন্নতি কৰে। এনেদৰে প্ৰাকৃতিক কৃষিৰ প্ৰাসংগিকতা দিনক দিনে বাঢ়ি আহিছে, কিয়নো প্ৰাকৃতিক কৃষি হৈছে কৃষক উপযোগী কম খৰচী এক ধাৰণশীল কৃষি ব্যৱস্থা। প্ৰাকৃতিক কৃষিক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ আহ্বান জনাই গুজৰাটৰ মহামান্য ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ডাঙৰীয়াই প্ৰাকৃতিক কৃষি সন্মিলনত এনেদৰে কয়: धान सबसे ज्यादा आसाम में पैदा करते हैं। फिर मैंने पूछा कि हमारे किसान 1 एकड़ भूमि में कितना धान पैदा करते हैं, तो मुझे जानकारी मिली कि आप 14-15 क्विंटल धान प्रति एकड़ में पैदा करते हैं और मैं प्रति एकड़ में 32 क्विंटल धान पैदा करता हूं। और ध्यान करो, उस 32 क्विंटल धान जो पैदा करता हूं उसमें मैं 1 ग्राम भी यूरिया नहीं देता, डीएपी नहीं देता, किसी कीटनाशक का छिड़काव नहीं करता। मेरा जो गन्ना है, शुगर केन है, वो 400 से 500 क्विंटल प्रति एकड़ होता है। मेरा आलू है, अभी प्याज है, दूसरी साग भाजी है। जो किसान रासायनिक खेती करते हैं उनसे ज्यादा पैदावार मैं बिना रासायनिक किए करता हूं। ये सारी चीजें मैं आपको बताने वाला हूं। आपके खेतों में भी मैंने 32 क्विंटल धान पैदा करवाना है।
आपको बहुत आगे बढ़ाना है। अब आप ध्यान करेंगे, इस समय आप रासायनिक खेती पर लगे हुए हैं, यूरिया, डीएपी, कीटनाशक खेतों में डालते हैं, और उसका दुष्परिणाम क्या हुआ कि हमारी धरती माता बंजर होती जा रही है, उसकी लागत बढ़ती जा रही है, किसान कर्जे में डूब रहा है, और जो पैदा आप करते हैं गेहूं, अनाज, चावल, साग, भाजी, फल फ्रूट, उनको जो लोग खाते हैं उनको कैंसर हो रहा है, डायबिटीज हो रही है, हार्ट अटैक हो रहे हैं, पैनक्रियाज फेल हो रही हैं, किडनी फेल हो रही हैं, दुनिया भर की बीमारियां लोगों में हमने बांट दी हैं। एक बार दिल्ली के राष्ट्रपति भवन में हमारे जितने भी देश के गवर्नर हैं, हमारा सम्मेलन हुआ, और माननीय प्रधानमंत्री श्रीमान नरेंद्र मोदी जी ने मेरे इस प्राकृतिक खेती के मॉडल को जाना। मैं हिमाचल प्रदेश में भी 4 साल गवर्नर रहा, और वहां मैंने इस प्राकृतिक खेती का काम शुरू किया, तो वो इतना लोगों में बढ़ा कि अभी इसी 11 तारीख की एक अखबार की रिपोर्ट मैंने माननीय मुख्यमंत्री जी को सौंपी है, जिसमें दैनिक भास्कर अखबार में 2 एजेंसियों ने हिमाचल प्रदेश का दौरा किया, गांव-गांव में गए, और वहां से रिपोर्ट आई कि इस समय पूरा हिमाचल प्रदेश का 99% किसान प्राकृतिक खेती करने लग गया है। उनकी 35-36% खेती की लागत ही खत्म हो गई है, उनका उत्पादन बढ़ गया है, और उनके उत्पादन की कीमत ज्यादा मिल रही है। वहां का किसान खुशहाल हो रहा है। हिमाचल प्रदेश के बाद में गुजरात में बुला लिया। गुजरात में इस समय लगभग 6 लाख किसान प्राकृतिक खेती से जुड़ चुके हैं। आंध्र प्रदेश में 10 लाख किसान प्राकृतिक खेती करते हैं, और देश के अन्य भागों में लाखों किसान प्राकृतिक खेती करना शुरू कर दिए हैं। जंगल में जितने पेड़ हैं, उन पेड़ों को यूरिया कौन देता है, डीएपी कौन देता है, कीटनाशक कौन डालता है, पानी वहां कौन देता है? कोई नहीं देता। प्रकृति सब कुछ वहां पूरा करती है। आप जंगल के पेड़ पर जब फल का समय आता है तो जंगल का पेड़ फल से लद जाता है, और जंगल के पेड़ के किसी भी पत्ते को तोड़िए और किसी साइंटिस्ट वैज्ञानिक की प्रयोगशाला में ले जाइए, लेबोरेटरी में, और उसको टेस्ट कराइए। जंगल के पेड़ के किसी भी पत्ते में किसी भी तत्व की कमी नहीं मिलेगी, सभी प्रकार के तत्व हैं। जब प्रकृति परमात्मा जंगल के हर पौधे की आवश्यकता पूरी करता है, तो वो आपके और मेरे खेत की जरूरत पूरी क्यों नहीं करेगा? जो नियम जंगल में काम करता है वही नियम हमारे खेत में काम करे। इसका नाम प्राकृतिक खेती है, इसका नाम प्राकृतिक खेती है। और ये कैसे होगी? हमने एक छोटी सी टेक्निक का प्रयोग किया है, और वो टेक्निक क्या है? मैं बधाई देता हूं मुख्यमंत्री जी को। आज मेरी समझ में आया कि इनका देश में इतना सम्मान क्यों है, इनकी इतनी प्रतिष्ठा क्यों है। ये इतने प्रोग्रेसिव हैं कि अभी पिछले दिनों गुजरात में एक रुक्मणी कृष्ण विवाह सम्मेलन होता है द्वारिका में, मुख्यमंत्री जी वहां आए थे, और वहां मैंने इनसे निवेदन किया था, और संभवतः एक पुस्तक मैंने लिखी है ये प्राकृतिक खेती पे, इनको पुस्तक दी। आज अभी मैं उनसे निवेदन कर रहा था, मुख्यमंत्री जी, इस सम्मेलन में हम 1 आधा घंटा बात कर पाएंगे,
पूरे प्रदेश के किसान यहाँ पर हैं नहीं। ये प्राकृतिक खेती की बात हर किसान के घर में जाए तो मेरी इस किताब को आप असमिया भाषा में छपवा दो। 5 मिनट के बाद मुख्यमंत्री जी ने मेरे को ये पुस्तक सौंप दी और मेरी इस छोटी सी पुस्तक को इतनी बड़ी बना करके असमिया में छपवा दिया है। इसमें एक एक जानकारी आपको मिलेगी। बीज का शोधन कैसे करना है, जीवामृत कैसे बनाना है, घन जीवामृत कैसे बनाना है और कीड़ों से बचाव के लिए नीमास्त्र, सूठास्त्र, अग्नि अस्त्र कैसे बनाने हैं, ये सारी जानकारी आपको मिलने वाली है। और मैं जानता हूं मुख्यमंत्री जी जिस काम को पकड़ते हैं उसको भारत के प्रधानमंत्री जी की तरह उसके पूर्णता पर ले जाकर के छोड़ते हैं। প্ৰাকৃতিক কৃষি সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল এখন প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ। মূলতঃ ৰাসায়নিক দ্ৰব্য বৰ্জিত এক সুন্দৰ অসম গঢ়াৰ নিদৰ্শনেৰে আয়োজিত এই প্ৰদৰ্শনীত উপস্থিত হৈ উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই এনেদৰে কয়। আমি জানো কৃষিৰ যেতিয়া উৎপাদনটো বঢ়াবৰ সময়ত উৎপাদন বঢ়াবৰ কাৰণে আমি যথেষ্ট পৰিমাণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য বা অন্য দ্ৰব্য ব্যৱহাৰ কৰিছিলোঁ। উৎপাদনটো বাঢ়িল হয়, কিন্তু মাটিৰ যিটো উৎপাদিকা শক্তি সেই উৎপাদিকা শক্তিটো লাহে লাহে কমি আহিছে। ভাৰতৰ বিভিন্ন ৰাজ্যত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ হয়, কিন্তু উত্তৰ পূব ভাৰতৰ এতিয়ালৈকে আমি অন্য ৰাজ্যৰ তুলনাত যথেষ্ট কম পৰিমাণে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ খেতিত। আৰু যিহেতু ৰাসায়নিক দ্ৰব্য আপোনালোকে জানে যে মাটিৰ উৰ্বৰা শক্তিটো ওপৰত ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈছে। উৎপাদনটো বাঢ়িছে, কিন্তু উৎপাদিকা শক্তিটো লাহে লাহে কমি গৈছে। সেইবাবে অসম চৰকাৰে এটা উদ্যোগ লৈছে যে অসমখন এতিয়াও সম্পূৰ্ণ ৰাসায়নিক হৈ যোৱা নাই। আৰু এই উদ্যোগটো লৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় কৃষিমন্ত্ৰী মহোদয়ৰ বহুদিনৰ আশা আছিলে। যোৱা বছৰে আমাৰ এই নেচাৰেল কনক্লেভখন পতাৰ কথা। আৰু সেইটো সময়ত ভাৰতৰ এজন খেতিয়ক ৰাজ্যপাল, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত শৰ্মা, তেখেতক নিমন্ত্ৰণ কৰি সেই খেতিয়ক ৰাজ্যপালজনক অসমলৈ নিমন্ত্ৰণ কৰি অসমৰ কৃষকসকলক চিনাকি কৰি দিয়া এটা প্ৰয়াস চলোৱা হৈছিলে। তাৰ লগতে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ যথেষ্ট ছাত্ৰ আছে, বিভিন্ন কৃষকসকলক মাতি অনা হৈছে যাতে অসমৰ সেই ভূমিৰ উৎপাদিকা শক্তিটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে যাতে প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰাসায়নিক কৃষি, জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ ভিতৰত যে তুলনামূলকভাৱে অনাগত দিনত প্ৰাকৃতিক কৃষিয়ে হৈ পৰিব এক ধাৰণশীল কৃষি ব্যৱস্থা, সেই সম্পৰ্কে হাইলাকান্দি জিলাৰ কৃষি বিষয়া আব্দুল বাটেন চৌধুৰীয়ে এনেদৰে কয়। আমি নেচাৰেল ফাৰ্মিংটো কৃষকৰ আটাইতকৈ বৰ্তমান সময়ত প্ৰয়োজনীয়। আজি আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ নেচাৰেল কেলামিটিজবিলাক বাঢ়ি গৈ আছে আৰু বিশেষকৈ ইউৰিয়া প্ৰয়োগৰ ফলত কৃষকে যিটো হঠাতে ৰিজাল্টটো পাই বহুত উৎফুল্লিত হয়, কিন্তু ইয়াৰ যে কিমান ক্ষতি হৈ আছে, আমাৰ চইলৰ যিমান ক্ষতি হৈ আছে, সেই ক্ষতিখিনি ৰোধ কৰাৰ কাৰণে আমি নেচাৰেল ফাৰ্মিঙৰ ফালে ধাবিত হ'ব লাগে। আজি আমি আমাৰ অনাৰেবল গভৰ্ণৰ গুজৰাটৰ তেখেতৰ যিখিনি মহামূল্যৱান আমি ভাষণখিনি শুনিলোঁ, তাতে আমাৰ গোটেইখিনি কথা ক্লিয়াৰ হৈ গৈছে আৰু সকলোখিনি কথা কৃষকৰ লগত ফ্ৰেণ্ডলি হয় আৰু যিটো আমাৰ কৃষকে অতি সহজে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এটা জাগৰণ সৃষ্টি কৰাটো আমাৰ কৃষি বিভাগৰ দ্বাৰা বহুত সুবিধা হ'ব। যিটো আমি দেখিছিলোঁ অৰ্গেনিক ফাৰ্মিঙত, মই ষ্টেটত অলপ দিন নডেল বিষয় হিচাপে আছিলোঁ, সেইটো সময়ত আমাৰ দেখা গৈছে যে অৰ্গেনিক ফাৰ্মিংটোত বহুত কিছুমান আখোৱা আছে যিটো ফাৰ্মাৰে এডাপশ্যন কৰিবলৈ বহুত টান পায় আৰু এইটো বহুত খৰচ অৰিয়েণ্টেড, মানে বহুত খৰচৰ প্ৰয়োজন হয়। গতিকে আজি আমাৰ যিটো এই নেচাৰেল ফাৰ্মিঙৰ কনক্লেভ হ'ল, ইয়াতে আমি যিখিনি দূৰণিবতীয়া কৃষক, আমাৰ কৃষক বন্ধুসকল আহিছে,
তেওঁলোকে যথেষ্ট পৰিমাণে উপকৃত হ'ব আৰু লাহে লাহে আমাৰ ৰাসায়নিক দ্ৰব্য আৰু যিটো আমাৰ কীটনাশক দ্ৰব্য যিয়ে আমাৰ মানুহৰ শৰীৰত ক্ষতি কৰি আছে এই ক্ষতিবিলাক কমাবৰ কাৰণে আৰু মাটিৰ উৰ্বৰতাটো সদায় ৰাখিবৰ কাৰণে কৃষকে এইটো গ্ৰহণ কৰিব পাৰিব। আৰু আজি আমি অনাৰেবল গভৰ্ণৰ গুজৰাট আমি ছাৰৰ পৰা যিখিনি গম পালোঁ সেইমতে এইটো যথেষ্ট সহজভাৱে কৃষকে আঁকোৱালি ল'ব। প্ৰাকৃতিক কৃষি সন্মিলনীৰ লগত সংগতি ৰাখি শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা চক্ৰৰ এয়া এক অংশ বিশেষ। किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।